নমস্কাৰ সকলোকে। আজি বনাব ওলাইছোঁ পালেং শাকৰ পৰঠা। ইয়াতে শাকখিনি ধুই কিনে মই এতিয়া মিহিকৈ এইখিনি কাটি ল'ম। আপোনালোকে বিচাৰিলে মিক্সিত দিব পাৰে বা বটি ল'ব পাৰে, কিন্তু বটি ল'লে মানে কি হয়, পানীটোৰ পৰিমাণটো বেছি হৈ যায়, তো এইখিনি পানী নিচিনা হৈ যাব। তেতিয়া শাকৰ পৰিমাণটো কম হয় আৰু আটাৰ পৰিমাণটো বেছি যায়। আৰু ইয়াৰ মেইন উদ্দেশ্যটোৱে হৈছে কি, শাক খুৱাব লাগে। কেতিয়াবা ল'ৰা ছোৱালীয়ে শাক খাব ইচ্ছা নকৰে, সেইকাৰণে মই এইটো পেষ্ট বনাই নিদিওঁ, মই খুব মিহিকৈ এইখিনি কাটি ল'ম। যিমান পাৰে মিহি মিহিকৈ কাটি ল'ব, আৰু আপোনালোকে দিগদাৰী পালে পেষ্টটো বনাই ল'ব পাৰে। পেষ্ট বনালে কিন্তু দেখিবলৈ বেছি ধুনীয়া হয়, গোটেইটো সেউজীয়া কালাৰ হৈ যায়তো। মই এনেকুৱাকৈ কাটিয়ে ল'লোঁ, আৰু পাতখিনি খুব কোমল আছিলে। কালি মই দীপৰ বিলৰ ছাইডত যে গৈছিলোঁ, তাত তেওঁলোকে মানে নিজৰ ঘৰতে খেতি কৰে হেনো, গোবৰ সাৰ দি কিনে। আৰু চুই কিনেও লাগিছে, পাতকেইটা বহুত কোমল। এনেই বজাৰৰ পৰা যেতিয়া আনো ইমান কোমল নাথাকে, পাতকেইটা অকণমান মতা মতা থাকে। আৰু কাটি কিনে এইখিনি হাতেৰে অকণমান মিহি কৰি ল'ম এনেকুৱাকৈ। বেছি সময়ৰ কাম নহয়, অকণমান মোহাৰিলে হৈ যাব। ইয়াৰ পৰা পানী ওলাইছে, দেখিছেনে? সেয়া এইখিনি মই এনেকুৱাকৈ অকণমান মিহি কৰি পিটিকি ল'লোঁ। আৰু এতিয়া ইয়াত লৈছোঁ মই অকণমান বেচন, 2 চামুচমান পৰিমাণত, আৰু লৈছোঁ আলু। আপোনালোকে আলু আৰু বেচনটো অপশ্যনেল হয়, ইয়াৰ যিকোনো এটাও ল'ব পাৰে, নাইবা এটা নোলোৱাকৈও হ'ব। কিন্তু বেচনটো দিয়াৰ কাৰণটো হৈছে কি, ইয়াত প্ৰটিনৰ মানে এডটোও হ'ব। আৰু দ্বিতীয়তে আলুটো দিলে খাবলৈ অকণমান টেষ্ট হয়, আৰু দেৰিলৈকে টিফিনত যদি বান্ধিও দিয়ে, দেৰিলৈকে মানে বস্তুটো ছফ্ট হৈ থাকে, আৰু খাবলৈও অকণমান বেছি ছফ্ট হয়। আৰু কেইটামান দিছোঁ মই আজৱাইন। মই সকলোতে আজৱাইন দি দিওঁ, কাৰণ মানে এনেকুৱা পৰঠা বনালে আৰু আজৱাইন দিলে মানে গেষ্ট্ৰিকৰ পৰিমাণটো কম হয়, আৰু হজমটো খুব সোনকালে হয় মানে, সেইকাৰণে মই আজৱাইন অকণমান দি দিওঁ। আৰু লগত দিম মই এতিয়া আটা, আৰু ইয়াত দিলোঁ আটা। এতিয়া এইখিনি মঠি ল'ম, আৰু প্ৰয়োজন সাপেক্ষে পানী দিম। প্ৰয়োজন নহ'লে পানী নিদিলেও মানে চলি যাব। আপোনালোকে প্ৰথমে পানী দি নল'ব, পিটিকি লৈ প্ৰথমতে ডোটো বনাই ল'ব। যদি প্ৰয়োজন হয় অকণমান পানী দিব, কিন্তু মোৰ ইয়াতে পানী দৰকাৰ নহ'ব। আৰু এয়া তাখন গৰম কৰি ইয়াতে মই ৰিফাইন দি দিছোঁ। আপোনালোকে ঘি, বাটাৰ যি দিব বিচাৰে দিব পাৰে। আৰু এইখন ৰুটিখন বেলি দিছোঁ, আৰু ইয়াতে দেখিছেনে মই এইকেইটা তিল দি দিছোঁ। বগা তিল, ক'লা তিল আপোনালোকৰ যি সুবিধা হয় সেইটোৱে দিব পাৰিব। মানে ঘৰত কিছুমান তিল নোখোৱা মানুহ থাকে ন, আপোনাৰ ল'ৰা ছোৱালীয়ে হওক বা আপোনাৰ শহুৰৰ ল'ৰা ছোৱালীয়ে হওক, যিসকলে তিল নাখায়, মানে আপোনালোকে এইটো ছিষ্টেমত খুৱাব পাৰিব। আৰু দেখাতো ধুনীয়া হয়, খাবলৈও টেষ্টি হয়। ভাজি হোৱাৰ পিছত দেখাই আছোঁ। আৰু এইখন প্ৰায় ভাজা হৈ গ'ল ৰুটিখন, দেখিছেনে? তিল দিয়া ছাইডত ধুনীয়া হৈছে, আৰু এইখিনি বহুত ক্ৰিস্পিও হয়। চোবাই দিলে মানে মুখৰ ভিতৰত এটা মুৰমুৰীয়া শব্দ উঠে, সেইটো ভাল লাগে খাবলৈ। এয়া বাকী কেইখন মই ভাজি আপোনালোকক ফাইনেল কিহেৰে মই ছাৰ্ভ কৰিম সেইটো দেখাই আছোঁ। আৰু এইখিনি মই থালিত ৰেডি কৰি ল'লোঁ। এয়া লৈছোঁ মই দৈ, আৰু তাত অকণমান ধনিয়া কাটি দিছোঁ। আপোনালোকে জিৰা ভাজি কিনে গুড়া কৰিও তাত দি দিব পাৰে, এইখিনিৰ সোৱাদটো বহুত ধুনীয়া হয়। আৰু এইপিনে পালেঙৰ পৰঠাখিনি ৰেডি হৈ গ'ল, আৰু লগত লৈছোঁ মই এটুকুৰা গুড়। আপোনালোকে দৈ আৰু গুড়ৰ সলনি আচাৰ, জলকীয়া এইবোৰেৰেও খাব পাৰে।
কাৰণ ইয়াতে চব্জি তেনেকুৱা দৰকাৰ নহয়ে সাধাৰণতে, কাৰণ আপোনাৰ বেচনত প্ৰটিন, শাক, আলু এইবোৰ গৈছে। সেইটো আচাৰে এনেই খাবলৈও, ৰঙা চাহৰ লগত খাবলৈও বহুত ধুনীয়া হ'ব। আজিলৈ ইমানেই। ট্ৰাই কৰিব কেতিয়াবা আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। ভাল লাগিলে এবাৰ শ্বেয়াৰ কৰি দিব।